বিমানবন্দৰত আক্ৰমণৰ বাবে সাজু আছিলোঁ। ভাৰতীয় নৌবাহিনীৰ প্ৰধান ভাইচ এডমিৰেল এন প্ৰমোদৰ মন্তব্য। নৌসেনা অভিযানৰ সঞ্চালক প্ৰধান ভাইচ এডমিৰেল এন প্ৰমোদে দেওবাৰে কয় যে ভাৰতীয় নৌসেনাই ৯ মে'ৰ নিশা অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ সামুদ্ৰিক সীমা কৰাচী বন্দৰত অৱস্থিত সেনা আন্তঃগাঁথনিকে ধৰি পাকিস্তানৰ নিৰ্বাচিত লক্ষ্যসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই সেইবোৰ ধ্বংস কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আছিল। তেওঁ কয় যে নৌসেনা এইবোৰ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম আছিল কিন্তু কেৱল ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ বাবেই অপেক্ষা কৰিছিল। সিন্দুৰ অভিযান সন্দৰ্ভত তিনিওটা বাহিনীৰ কমাণ্ডাৰসকলৰ সন্মিলিত সংবাদমেল সম্বোধনৰ সময়ত ভাইচ এডমিৰেল প্ৰমোদে কয় যে ২২ এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পহেলগামত নিৰীহ পৰ্যটকসকলৰ ওপৰত কাপুৰুষালিৰে আক্ৰমণ কৰাৰ পিছত ভাৰতীয় নৌসেনাই তৎকালে নৌসেনা যুদ্ধ জাহাজ, ছাবমেৰিন আৰু যুঁজাৰু বিমানবোৰক সম্পূৰ্ণ যুদ্ধকালীনভাৱে সাজু কৰিছিল। লগতে তেওঁ মন্তব্য দিয়ে যে আমি সন্ত্ৰাসবাদী আক্ৰমণৰ ৩৬ ঘণ্টাৰ ভিতৰত আৰৱ সাগৰত আমাৰ অস্ত্ৰ আৰু যুদ্ধ জাহাজবোৰ জৰুৰীকালীনভাৱে পৰীক্ষা কৰোঁ আৰু আমাৰ সেনাদলৰ শত্ৰুৰ বিপক্ষে চূড়ান্ত আক্ৰমণৰ বাবে সম্পূৰ্ণ তৎপৰতা আৰু সক্ষমতাৰে উত্তৰ আৰৱ সাগৰত সাজু হৈ আছিল, যাতে কৰাচীসহ সমুদ্ৰ আৰু ভূপৃষ্ঠত শত্ৰুৰ নিৰ্বাচিত স্থানত আমি নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত আক্ৰমণ কৰিব পাৰোঁ। ডিজিএনঅ'ৱে লগতে কয় যে ভাৰতীয় নৌসেনাই পাকিস্তানী নৌসেনা আৰু তাৰ বায়ুসেনাৰ গোটবোৰক ৰক্ষণাত্মক স্থিতিত থাকিবলৈ বাধ্য কৰাইছিল, যিবোৰ বেছিভাগ বন্দৰৰ ভিতৰত বা উপকূলৰ নিকটৱৰ্তীভাৱে, আনহাতে সেইবোৰৰ ওপৰত ভাৰতীয় পক্ষই নিৰন্তৰ দৃষ্টি নিক্ষেপ কৰি আছিল। ভাইচ এডমিৰেল প্ৰমোদে আৰু মন্তব্য দিয়ে, আমাৰ প্ৰতিক্ৰিয়া প্ৰথম দিনাৰ পৰাই সন্তুলিত আছিল, আনুপাতিক আৰু দায়িত্বশীলো আছিল। ভাৰতীয় নৌসেনাই পাকিস্তানৰ যিকোনো শত্ৰুতাপূৰ্ণ কাৰ্যক চৰমভাৱে প্ৰত্যুত্তৰ দিবলৈ সমুদ্ৰত সক্ৰিয়। লগতে তেওঁ কয় যে যদি তেওঁলোকে পৰিস্থিতিৰ অধীন অৱনতি ঘটাবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে ভালদৰে জানে যে ইয়াৰ ফল কি হ'ব। অধিক জানিবলৈ জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।